অনুসন্ধানকাৰী সংস্থা এনআইএ এটাৰ পিছত আনটো বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে হোৱাইট কালাৰ টেৰৰিজম এটা বিশেষ মডিউল সমান্তৰালকৈ চিকিৎসকৰ যি ফৰিদাবাদ মডিউল এই মডিউলটো সন্দৰ্ভত এনআইএ বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিছে সম্পূৰ্ণৰূপে এই হোৱাইট কালাৰ টেৰৰিজম মডিউল বা ফৰিদাবাদ মডিউল উৎখাত কৰিবৰ বাবে এনআইএ অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত জোৰদাৰ অভিযান আৰু সেই অভিযানৰ অংশস্বৰূপে আজি জম্মু কাশ্মীৰৰ 10টাকৈ স্থানত চলাইছে ব্যাপক অভিযান বৃহৎ অভিযান আৰু এই অভিযানৰ সমান্তৰালকৈ পোহৰলৈ আহিছে যে দিল্লী বিস্ফোৰণ 10 নৱেম্বৰত দিল্লী বিস্ফোৰণৰ মূল ষড়যন্ত্ৰকাৰী ওৱানীৰ প্ৰসংগ কোন এইজন ওৱানী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটাৰ পিছত আনটো তথ্য যেহেতু এনআইএ উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে দিল্লী বিস্ফোৰণৰ যেটো চিকিৎসক গ্যাঙেৰে গঠিত হোৱাইট কালাৰ টেৰৰিজম য'ত চিকিৎসকৰ পৰা অভিযন্তাৰ পৰা আৰম্ভ কৰি এইসকল পেছাদাৰী লোকে কেনেদৰে এই মডিউলটোত অন্তৰ্ভুক্ত হৈছিল আৰু এই মডিউলটোৱে দিল্লীকে ধৰি দেশৰ প্ৰধান চহৰ মহানগৰসমূহত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ভাৰতীয় চোৰাংচোৱাই সেই তথ্য লাভ কৰাৰ পিছতে যি জোৰদাৰ গতিত অভিযান চলাই এই মডিউলটোৰ কেইবাজনো চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু সেই চিকিৎসক ধৃত চিকিৎসকসকলৰ স্বীকাৰোক্তিত বহুখিনি আৰু গোপন তথ্য এনআইএ লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই গোপন তথ্যৰ ভিত্তিত আজি জম্মু কাশ্মীৰৰ 10টাকৈ স্থানত একেলগে এনআইএৰ এটা বৃহৎ দলে অভিযান চলোৱা বিষয়টোৱে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে আৰু আটাইতকৈ ডাঙৰ খবৰটো আহিছে যে দিল্লী বিস্ফোৰণৰ সমগ্ৰ পৰিকল্পনা সমগ্ৰ ঘটনাটোৰ যে কাৰিকৰী দিশত সহায় সহযোগিতা কৰা এই মূল মাষ্টাৰমাইণ্ডজন হৈছে ওৱানী এই ওৱানীয়ে কেনেদৰে সহযোগ কৰিছিল ফৰিদাবাদ মডিউলক বা হোৱাইট কালাৰ টেৰৰিজম মডিউলটোক সেইখিনি তথ্য ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে এনআইএ আৰু তাৰে ভিত্তিত আজিৰ এই অভিযান বিশেষকৈ কাশ্মীৰৰ শোপিয়ানৰ নাদিগাম অঞ্চলত পুলৱামাৰ কয়ল অঞ্চলত সানগাম আৰু অন্যান্য অঞ্চলত একেলগে 10টা স্থানত আজি অভিযান পুৱাৰে পৰা এনআইএৰ এটা বৃহৎ দলে অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে এটা সূত্ৰই প্ৰকাশ কৰিছে যে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত যিসকল চিকিৎসক আছিল ডাক্তৰ আমিৰ ৰছিদ ডাক্তৰ আদিল ডাক্তৰ মুজাফফৰ ডাক্তৰ জাসিফ আৰু মৌলবী ইৰফান এইসকলৰ ঘৰত আজি অভিযান চলাই আছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ইতিমধ্যে মৌলবী ইৰফান কেনেভাৱে জড়িত আছিল এই সমগ্ৰ মডিউলটোত সেই সন্দৰ্ভত ইতিমধ্যে আমি আপোনালোকক জনাইছো সেই মৌলবী ইৰফান আৰু ডাক্তৰ আমিৰ ৰছিদ বৰ্তমান এনআইএ জিম্মাত আছে সেই মৌলবী ইৰফান আৰু ডাক্তৰ আমিৰ ৰছিদৰ তথ্যৰ ভিত্তিত বহুখিনি বিস্ফোৰক তথ্য এনআইএ উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে এইসকল অভিযুক্তক এইসকল মৌলবী বা চিকিৎসকক সোধা পোছা কৰাৰ পিছত পোৱা প্ৰমাণৰ ভিত্তিত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই সম্পূৰ্ণ মডিউলটো সন্দৰ্ভত এইখিনি তথ্য লাভ কৰিবৰ বাবে অভিযান আজি তীব্ৰতৰ কৰি তুলিছে এনআইএ ইতিমধ্যে এনআইএৰ এতিয়া টাৰ্গেট হৈছে মূল লক্ষ্য হৈছে এই হোৱাইট কালাৰ টেৰৰিজম মডিউলটো সম্পূৰ্ণৰূপে উৎখাত কৰা এই মডিউলটো জড়িত প্ৰতিজন ব্যক্তিক চিনাক্ত কৰা প্ৰতিজন ব্যক্তিক সম্পূৰ্ণৰূপে তদন্তৰ আওতালৈ অনা সমান্তৰালকৈ এই মডিউলটোক সহযোগিতা ক'ৰ পৰা কৰি আহিছে পুঁজিৰ যোগান কেনেদৰে চলি আহিছে এই মডিউলটোত জেইচ মহম্মদৰ সৈতে থকা সম্পৰ্কসমূহ কেনেদৰে আগবাঢ়িছে সকলোখিনি তথ্য উদ্ঘাটন কৰিবলৈ জোৰদাৰ অভিযান চলাই থকা হৈছে য'ত চিকিৎসকৰ পৰা অভিযন্তালৈ এই বিশেষ গ্যাংটোত অন্তৰ্ভুক্ত হৈ আছে আমি পুনৰ জনাইছো এই তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে মৌলবী ইৰফান ডাক্তৰ ৰছিদ ডাক্তৰ আদিল ডাক্তৰ মুজাফফৰ আৰু ডাক্তৰ জাসিফ ইতিমধ্যে এইসকলৰ সকলোৱে অহৰহ সংখ্যকে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বা চিকিৎসক একেদৰে অভিযান্ত্ৰিক ডিগ্ৰীও আছে কেইবাজনৰো এই গ্যাংটোৰ অভিযান্ত্ৰিক ডিগ্ৰী থকা গ্যাংটোৰ কেইবাটাও দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু বিশেষকৈ যি ওৱানী কাৰিকৰী দিশত মেৰুদণ্ড বুলি কোৱা হৈছে এই ফৰিদাবাদ মডিউলটোৰ বা এই হোৱাইট কালাৰ টেৰৰিজম এই মডিউলটোৰ মূল কাৰিকৰী মেৰুদণ্ড বুলি কোৱা হৈছে এইজন ওৱানীয়ে এটা বিশেষ পৰিকল্পনাক যুগুত কৰিছিল ভাৰতত আক্ৰমণ কৰিবলৈ ভাৰতক অশান্ত কৰিবলৈ
ভাৰত ৰক্তাক্ত কৰিবলৈ এটা বিশেষ কৌশল অৱলম্বন কৰিছিল যিটো কৌশল আমি মিডল ইষ্টৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ মধ্যপ্ৰাচ্যৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যোৱা 2023 চনৰ পৰা চলি থকা হামাছ আৰু ইজৰাইলৰ সংঘৰ্ষৰ সময়ছোৱাত কেনেদৰে হামাছে সুৰংগৰে ইজৰাইলত আক্ৰমণৰ পৰিকল্পনা কৰিছিল বা হামাছে কেনেদৰে ইজৰাইলত ড্ৰোন আক্ৰমণ কৰিছিল সেই বিশেষ আৰ্হি ভাৰতত প্ৰয়োগ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিল কাৰিকৰী দিশত এইজন ওৱানিয়ে এনে কিছু বিস্ফোৰক তথ্যও এনআইএ লাভ কৰিবলৈ সক্ষম হৈছিল এটা বিশেষ আৰ্হি ডিজাইন কৰিছিল এই ওৱানিৰ নেতৃত্বত ওৱানিৰ কাৰিকৰী দক্ষতাৰে ISISৰ দৰে বা মধ্যপ্ৰাচ্যত হামাছে যিটো আৰ্হিৰে আক্ৰমণ কৰে সেই আৰ্হিটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এটা নতুন ডিজাইন প্ৰস্তুত কৰিছিল যাৰ বাবে ড্ৰোনসমূহৰ পুনৰ নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছিল কেনেদৰে জনবসতিপূৰ্ণ স্থানত ড্ৰোন নিক্ষেপ কৰিব পাৰি বা এটা বিশেষ আইডি প্ৰস্তুত কৰিব পাৰি সেই সন্দৰ্ভত কাৰিকৰী দিশৰ পৰা যথেষ্টখিনি জ্ঞান থকা ওৱানি সন্দৰ্ভত এই তথ্য লাভ কৰা হৈছে য'ত নেকি সৰু সৰু বিস্ফোৰক পেলোড কিছুমান প্ৰস্তুত কৰা তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে এনআই উল্লেখ কৰিছে যে এই ডিজাইনসমূহ হামাছ আৰু ISISে মধ্যপ্ৰাচ্যত যেনেদৰে কৌশল ব্যৱহাৰ কৰিছে আক্ৰমণৰ সেই কৌশলৰ সৈতে মিল থকাৰ কথা কোৱা হৈছে উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহত অৰ্থাৎ 2024 চনৰ অক্টোবৰ মাহত যিজন মূল আত্মঘাতী আক্ৰমণকাৰী আছিল বিস্ফোৰণৰ দিল্লী বিস্ফোৰণৰ 10 নৱেম্বৰত বিস্ফোৰণ সংঘটিত কৰা আল ফালাহ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ মোহাম্মদ নবীক 2024 চনত সাক্ষাৎ লাভ কৰিছিল জম্মু কাশ্মীৰৰ এটা মছজিদত কুলগামৰ মছজিদত ডক্টৰ মোহাম্মদ নবীক লগ পাইছিল এইজন ওৱানিয়ে অৰ্থাৎ কাৰিকৰী দিশত যথেষ্ট জ্ঞান থকা ফৰিদাবাদ মডিউলৰ কাৰিকৰী মেৰুদণ্ড বুলি যাক কোৱা হৈছে এই ওৱানিয়ে কুলগামৰ এটা মছজিদত 2024 চনৰ অক্টোবৰ মাহত সাক্ষাৎ লাভ কৰিছিল ডক্টৰ নবীক য'ত ডক্টৰ নবীয়ে এইজন ওৱানিক জৈশ-ই মহম্মদৰ হৈ কাম কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল লগতে এইজন ওৱানিক আত্মঘাতী বোমাৰু হিচাপে নিয়োগ কৰাৰ ক্ষেত্ৰতো যথেষ্ট চেষ্টা কৰিছিল মোটিভেট কৰিবলৈ চেষ্টা কৰিছিল এইজন ওৱানিক ডক্টৰ নবীয়ে সেই কথাখিনিও এনআইএৰ জেৰাত পোহৰলৈ আহিছে এনআইএ তদন্তত পোহৰলৈ আহিছে আৰু 2025 চনৰ এপ্ৰিল মাহত ওৱানিয়ে আৰ্থিক সংকট আৰু ধৰ্মীয় কাৰণত পদত্যাগ কৰিবলৈ বিচাৰিছিল এই গ্যাংটোৰ পৰা কিন্তু কাৰিকৰী দিশত তেওঁ এই গ্যাংটোক সহযোগিতা আগবঢ়াই গৈছিল ইতিমধ্যে ধৃত ৰশিদ আলী এনআই জিম্মাত থকা ধৃত ৰশিদ আলীয়ে এই কথা প্ৰকাশ কৰিছে লালকিল্লাৰ বিস্ফোৰণত যিখন গাড়ী ব্যৱহাৰ কৰা হৈছিল এখন পুৰণি I-20 বাহন 2014 চনত ক্ৰয় কৰা সেই I-20 বাহনখন বিভিন্ন সময়ত বিভিন্নজনে ক্ৰয় বিক্ৰয় কৰাৰ বিভ্ৰান্তিকৰ তথ্য পোহৰলৈ আহিছিল আৰু সেই গাড়ীখন ডক্টৰ উমৰ ৰশিদ আলী নামত পঞ্জীয়ন কৰা তথ্য ইতিমধ্যে স্পষ্ট হৈছে গ্ৰেপ্তাৰ হোৱাৰ পিছত ওৱানিকে ধৰি যিসকল লোকে আত্মগোপন কৰি আছে এতিয়াও এই গ্যাংটোৰ সেই আত্মগোপন কৰি থকা লোকসকলৰ সন্ধানত বা উগ্ৰপন্থীসকলৰ সন্ধানত সন্ত্ৰাসবাদীৰ সন্ধানত আজিৰ এই 10টাকৈ স্থানত অভিযান চলাইছে এনআই হিয়া যথেষ্ট এটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে অৰ্থাৎ এই গ্যাংটোত থকা বাকিসকল সদস্যক জালত পেলাবলৈ এই বৃহৎ অভিযান আজি পুৱাৰে পৰা আৰম্ভ কৰিছে 10টাকৈ স্থানত এনআই ইতিমধ্যে এনআই প্ৰকাশ কৰিছে যে এই মডিউলটোৱে দিল্লীকে ধৰি দেশৰ কেইবাটাও স্থানত প্ৰধান চহৰ মহানগৰসমূহত আক্ৰমণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ইতিমধ্যে এই হোৱাইট কালাৰ টেৰৰিজম আৰু বা ফৰিদাবাদ মডিউলটোৰ সৈতে জৈশ-ই মহম্মদৰ যি সংযোগ সেই সংযোগৰ কথা ইতিমধ্যে স্পষ্ট হৈছে এনআই তদন্তত য'ত এনআই জিম্মাত লোৱা 3জন চিকিৎসক আৰু এজন মৌলবী ইৰফানৰ জেৰাত এই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে যি আমি পূৰ্বতে আপোনালোকক জনাইছো কেনেদৰে আইডি সংস্থাপন কৰা হয় কেনেদৰে আইডি প্ৰস্তুত কৰা হয় বোমা কেনেকৈ প্ৰস্তুত কৰে তাৰ প্ৰশিক্ষণ কেনেদৰে গ্ৰহণ কৰিছিল জৈশ-ই মহম্মদৰ পৰা টেলিগ্ৰাম এপেৰে ভিডিঅ' প্ৰেৰণ কৰি এই গ্যাংটোক বোমা নিৰ্মাণ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল জৈশ-ই মহম্মদৰ হেণ্ডলাৰে বোমা প্ৰস্তুতিৰ জ্ঞান দিছিল এই শৈতান ৰূপী চিকিৎসকৰ দলটোক সকলোখিনি বিস্ফোৰক তথ্য ইতিমধ্যে এনআই পোহৰলৈ আনিবলৈ সক্ষম হৈছে য'ত এনআই জেৰাত ডক্টৰ মুজামিল শাকিল গেনিয়ে প্ৰকাশ কৰিছে
পাকিস্তানী হ্যান্ডলার হানজালা ভাইৰ সৈতে সঘন যোগাযোগ ৰখাৰ কথা অৰ্থাৎ জৈশ ই মহম্মদৰ এজন কেডাৰৰ সৈতে সঘনে যোগাযোগ ৰাখিছিল আৰু টেলিগ্ৰাম এপৰ জৰিয়তে বোমা কেনেদৰে প্ৰস্তুত কৰে আইডি কেনেদৰে সংস্থাপন কৰে তাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল এই শয়তানৰূপী চিকিৎসকৰ দলটোক গতিকে এই গ্যাংটোত আৰু কোনো চিকিৎসক আছে নেকি আৰু কোনো অভিযন্তা আছে নেকি কাৰিকৰী দিশত আৰু কোনোবাই সহযোগ কৰিছিল নেকি যে নেকি সুৰংগৰে হামাসৰ আৰ্হিত আক্ৰমণ কৰাৰ পৰিকল্পনা কথা ইতিমধ্যে পোহৰলৈ আহিছে য'ত নেকি ফৰিদাবাদৰ আল ফালা মেডিকেল কলেজ হাস্পতালৰ নিচেই সমীপতে এখন গোপন মাদ্ৰাছাৰ সন্ধান সন্ত্ৰাসবাদীৰ কাৰখানা হিচাপে ব্যৱহাৰ কৰা সেই গোপন মাদ্ৰাছা ভূগৰ্ভস্থ এখন মাদ্ৰাছা সুৰংগৰ তলত নিৰ্মাণ কৰা এখন মাদ্ৰাছাৰ সন্ধানো এনআইএ লাভ কৰিবলৈ সক্ষম হৈছিল মুঠৰ ওপৰত এক ভয়ংকৰ ষড়যন্ত্ৰ আজি অতদিনে এইসকল চিকিৎসকৰূপী শয়তানৰূপী চিকিৎসকৰূপী সন্ত্ৰাসবাদী পৰিকল্পনা গ্ৰহণ কৰিছিল ভাৰত আক্ৰমণ কৰিবলৈ আৰু তাৰ গুৰি যে পাকিস্তানৰ সশস্ত্ৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈশ ই মহম্মদ সেই কথাও ইতিমধ্যে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে মুঠৰ ওপৰত এই গ্যাংটো হোৱাইট কালাৰ টেৰৰিজিম এই মডিউলটো সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ ধুলিসাৎ কৰিবলৈ এনআইএৰ এই জোৰদাৰ অভিযান অব্যাহত আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ